শিৱসাগৰ চহৰৰ লক্ষ্মীনগৰৰ পৰা তাইমূৰ আলি সংযোগী ঐতিহাসিক বৰপাত্ৰ আলিটো দীৰ্ঘদিনে বিধ্বস্ত হৈ আছে যদিও কোনো ধৰণৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰা নাই, কোনো ধৰণৰ পুনৰ পকীকৰণৰ ব্যৱস্থা নকৰাত বাৰুকৈ জ্বলা কলা খাইছে সৰ্বসাধাৰণ ৰাইজে। মই দেখুৱাইছো এইটো এটা ঐতিহাসিক বৰপাত্ৰ আলি। শিৱসাগৰ লক্ষ্মীনগৰৰ পৰা তাইমূৰ আলি সংযোগ কৰিছে। প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো দীৰ্ঘদিনৰ পৰা বিধ্বস্ত হৈ আছে। ইয়াত একাঠু পৰ্যন্ত ইয়াত গাঁত হৈছে, অথচ এই দৃশ্য দেখাৰ পিছতো নীৰৱ দৰ্শক হৈ আছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগ, যাৰ বাবে বাৰুকৈ জীয়াতু ভুগিছে ৰাইজে। মই দেখুৱাইছো 2021 চনত এই ঐতিহাসিক বৰপাত্ৰ আলিটো পকীকৰণ কৰিছিলে আৰু সেই পকীকৰণৰ পিছত তাৰ পিছত কোনোদিন ইয়াত পুনৰ মেৰামতি তথা পুনৰ নিৰ্মাণ নহল আৰু এই 5 বছৰত এই পথটো এটা গুৰুত্বপূৰ্ণ পথ। এই পথটো বৰ্তমান একাঠু একাঠু পানী, পথ নহয় যেন পুখুৰী, বৰ্তমান মৰণ ফান্দলৈ পৰিণত হৈছে আৰু যাৰ বাবে এইসকল স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে, কাৰণ তেওঁলোকে ইয়াত বাৰুকৈ জ্বলা যন্ত্ৰণা ভোগ কৰি আহিছে। মই প্ৰথমে ইয়াৰ যিসকল মহিলা আছে তেওঁলোক ওলাই আহিছে, তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব, কেনেকুৱা এই পথটো? পথটো আজি 2-3 বছৰে ধৰি লওক এনেকুৱা গোটেই গাঁত হৈ আছে। ল'ৰা ছোৱালী স্কুললৈ যাব পৰা নাই, যিবিলাক মানুহে কামলৈ আহে তেওঁলোকে ইয়াত পৰি যায়। বিশেষকৈ যেতিয়া বৰষুণ দিয়ে ৰাস্তা গোটেই ঠায়ে ঠায়ে পানী জমা হয়, হয়তো মানুহে ক'ব নোৱাৰে এইটো কিমানটো দ আছে। তাত গৈ মানুহে লুতুৰি পুতুৰি খাই পায়, আনকি মানুহৰ হাত ভৰি কেঁচুৱা পৰ্যন্ত ভাগিছে এই ৰাস্তাটোত। আমি ওচৰৰ মানুহ সদায় দেখি থাকো সেইবিলাক, আমি আহোঁ ধৰিবলৈ। কোনোদিন ইয়াত মেৰামতি নাই 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 নাই। খুৰা কেনেকুৱা দেখিছে ৰাস্তাটোতো চবেই আহিছে গৈছে দেখিছে, কিমান গাঁত হৈ গৈছে, কিমান পুখুৰী হৈ, কিমানটা মানুহ পৰি হাত ভৰি ভাগি গৈছে। সেইদিনাখনি এটা ল'ৰা আঁঠু চাল ছিগি গৈছেগৈ। চৰকাৰৰ কোনো কাণ সাৰেই নাই। আমি আৰু চাই থকা মানুহ চাই থাকিব পাৰোঁ। আকৌ কোনোৱে ইয়াত খা খবৰে নাই, কোনো কাকো খা খবৰে দেখা নাই। দাদা ক'ৰ পৰা আহিছে? ওচৰতে। ৰাস্তাটো কেনেকুৱা দেখিছে? ৰাস্তাটো ভাল নহয়, চলাবলৈ দিগদাৰ হয়। চলাবলৈ এতিয়াৰ পৰা হৈ আছে নহয়? 2 বছৰমান হ'লে। 2 বছৰমান হয়। 2 বছৰে এনেধৰণে আছে, কোনো ধৰণৰ ব্যৱস্থা নাই। দাদা নাই ভালে, এই ইমান দিনে কমিশ্যনে মাটি চাটি এচাপ উঠিছিলে আৰু বনালে চাবই লাগে। আহিলোঁ দুখ কষ্ট বহুত বিঘৰ পৰিলে মানে ভকত জানে কলীয়া কাম চালোঁ তাই মালি পাইছে। ইমান ইমান বুলি নাই। হয়, ইয়াৰ মই স্থানীয় জ্যেষ্ঠ নাগৰিক আছে। বৰ্তা কি দেখিছে এইটো ৰাস্তা? ৰাস্তা এইটো মানে ৰাস্তা এইটো আমি দেখা পোৱা ভাল অৱস্থা দেখাই নাই। আৰু এইটো এতিয়া ৰাস্তা কিনাৰত গোটেইখন এইবোৰ গছ গছনি, এতিয়া বাঘে ইয়াত উপদ্ৰৱ কৰিছে। এইবোৰ কাহানিও মানে কাটি মেলি দিয়া নাই। সেইকাৰণে ৰাস্তাটো ব্যস্ততাপূৰ্ণ ৰাস্তা, কিন্তু মেৰামতিৰ নামত শূন্য। দাদা আপুনি এইফালে অহা যোৱা কৰিয়ে থাকে? মইতো ৰেগুলাৰ অহা যোৱা কৰোঁ। কেনেকুৱা পাইছে? কেনেকুৱা পাম, পেচেণ্টাৰ আনিবলৈ এনে ভয়ে লাগে, বেটেৰী লুটি খাই যায় বুলি। যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী যেন গাঁত, বিজেপি চৰকাৰক এনেই ভোট দিয়া নিচিনাহে লাগে। এতিয়া বেলেগ জেগাত যিভাগে উন্নতি হৈছে, বা বেতবাৰী এইডোখৰততো একোৱেই তেনেকৈ হোৱা নাই। হয়, এইসকল ৰাইজৰ ক্ষোভ, কাৰণ এইটো মই পুনৰ দেখুৱাইছোঁ। এই যিটো বৰপাত্ৰ আলি, এই এটা ঐতিহাসিক আলি। এই বৰপাত্ৰ আলিটোৱে লক্ষ্মীনগৰৰ পৰা তাইমূৰ আলি সংযোগ কৰিছে, অথচ যোৱা 2-3 বছৰ দিন ধৰি কোনো ধৰণৰ ইয়াত পুনৰ মেৰামতি তথা নিৰ্মাণৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে জ্বলা যন্ত্ৰণা ভোগ কৰিছে ৰাইজে। মই পুনৰ আহিছোঁ। বাইদেউ এই ৰাস্তাটো এতিয়া অহা যোৱা কৰি কেনেকুৱা পাইছে? এইটো বৰ ভাল পোৱা নাই, সদায় গাঁততে যোৱা হয়। গাড়ী এখন আহিলেও ছাইড দিব নোৱাৰি, গোটেই বোকা পানী মাৰি দিয়ে। এতিয়া যিটো বিভাগ আছে, ইয়াৰ চৰকাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, তেওঁলোকৰ প্ৰতি কি আহ্বান জনাব? এতিয়া সেইটো জানো কি আহ্বান জনাও, তাকে ক'ব লাগিব আৰু। হয়, এইসকল সহজ সৰল লোক, তেওঁলোকে আচলতে কি ধৰণে, কোনটো পৰ্যায়ত কলৈ গৈ কাৰ ওচৰত আবেদন নিবেদন কৰিব, সেয়াও সবিশেষ তেওঁলোকে ইমান দূৰ নাজানে। কিন্তু এই পথেদি বৰমূৰীয়াসকল অহা যোৱা কৰে।
ইয়াৰ পৰা এই যিটো পথ এই পথেৰে শিৱসাগৰ যি খেলুৱা উন্নয়ন খণ্ড সেই খেলুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ো ইয়ালৈ এই পথেদিয়ে অহা যোৱা কৰে। ইয়াত লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকল এই পথেদি অহা যোৱা কৰে, তেওঁলোকেও দেখিছে, কিন্তু তাৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰি থকাৰ বাবেই বৰ্তমান জ্বলা যন্ত্ৰণা ভোগ কৰিছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।